শেষ হ'ল আমি ক্লাছ 9 ৰ ইয়াৰ আগৰ পাঠটোত 2.2 ৰ অংকখিনি তোমালোকক শিকাই দিছিলোঁ আজি আমি 2.3 ৰ অংককেইটা কৰিবলৈ আগবাঢ়িছোঁ এক নম্বৰ অংককেইটা কৰিবলৈ বিচাৰিছোঁ তোমালোকে অকণ মন দিবা দেই ইয়াৰ আগতে আমি উৎপাদক কৰিছিলোঁ ন 2.2 লৈকে উৎপাদক কৰিছিলোঁ এইবাৰ কৈছে যে এই অংকটোৰ x³ + x² + x + 1 বা ইয়াত এই চাৰিটা অংকৰ উৎপাদক ই হয় নে নহয় x + 1 উৎপাদক হয় নে নহয় আমি টেষ্ট কৰি চাব লাগে আমি কেনেকৈ টেষ্ট কৰি চাম হয় আমি কেনেকৈ টেষ্ট কৰি চাম মানে এই x + 1 এ যদি ইয়াক হৰণ কৰোঁ তে ইয়াৰ হৰণফল কি ওলাব লাগিব হৰণফল ওলাব কিন্তু বাকি কি ওলাব লাগিব শূন্য ওলাব লাগিব সেই শূন্য ওপৰত এটা এক্সট্ৰা পদ্ধতি আছে আমি ধৰি লম কি কৰিম ধৰো gx = x + 1 আৰু ধৰো gx = 0 gx = 0 তাৰ ঠাইত কি লিখিব পাৰিম x + 1 = 0 x = -1 x সমান কিমান -1 এই গোটেই অংককেইটাত আমি x = -1 ব্যৱহাৰ কৰি চাম যে অংকটোৰ উত্তৰ শূন্য ওলাই নে নোলায় যদি শূন্য ওলায় তেন্তে কি হ'ব উৎপাদক হ'ব যদি নোলায় নহ'ব ধৰো px = x³ + x² + x + 1 এই অংকটো ধৰিলো যে px ৰ মান কিমান x³ + x² + x + 1 এতিয়া আমি x ৰ মান কিমান পাই আহিছো -1 এই x ৰ -1 কে যদি বহাই দিও এটাকে p - 1 কিমান হ'ব x³ মানে -1³ + x² মানে -1² plus x মানে -1 plus 1 এতিয়া ইয়াৰ ঠাইত কি হ'ব -1 ৰ কিউব কৰিলে হ'ব -1 -1 ৰ স্কয়াৰ কৰিলে হ'ব +1 প্লাস এ মাইনাস এ হ'ল মাইনাস প্লাস 1 -1 প্লাস 1 -1 প্লাস 1 মানে এগুলা যদি ক্যান্সেল কৰি দিও আমাৰ আলটিমেটলি কি থাকিব 0 মানে এই অংকটোত আমি যদি p x ৰ মান -1 বহাম তেনে ভাগশেষ কি থাকিব 0 যদি ভাগশেষ 0 থাকে তেতে আমি কি কৰিব পাৰিম এটাকে কি লিখিব পাৰিম এটাকে x + 1 এটা কাৰ উৎপাদক হয় এই সংখ্যাটোৰ উৎপাদক হয় তাৰ কাৰণে আমি কেনেকৈ লিখিলো px ৰ উৎপাদক হয় গম পাইছা এইটো হ'ল প্ৰথম অংকটো তাৰ পিছত দ্বিতীয় অংকটো যাও দ্বিতীয় অংকটো কি দিয়া আছে x⁴ plus x³ plus x² plus x + 1 এইটো উৎপাদক হৈ যায় সামগ্ৰী ইয়াত তেনেকৈ ধৰি লও কি ধৰো px = x⁴ plus x³ plus x² plus x + 1 আমি px ৰ মান এইটো ধৰি ললো এতিয়া আমি x ৰ মান কি বহাম -1 এতেকে p - 1 কিমান হ'ব -1⁴ plus -1⁴³ plus -1² plus -1 plus 1 এটা কিমান হ'ব চোৱাচোন -1 যদি 4 বাৰ পূৰণ কৰো +1 -1 যদি 3 বাৰ পূৰণ কৰো -1 -1 স্কয়াৰ কৰিলে +1 প্লাস এ মাইনাস এ -1 প্লাস 1 1 2 3 4 5 1 2 3 4 5 এটো এটা কাটা গল থাকি গল কি 1 মানে নট ইকুয়াল 0 যেহেতু শূন্য নোলাল এটাকে কি নহয় ই উৎপাদক নহয় আগৰটো হৈছিল কি হয় এটো কি হৈ গল উৎপাদক নহয় কিয় নহয় কাৰণ ইয়াত ভাগশেষ শূন্য ওলোৱা নাই তাহলে 3 নম্বৰ অংকলৈ যাও 3 নম্বৰ অংকত কি আছে চাচোন 3 নম্বৰ অংকত x⁴ plus tx³ plus tx² plus x + 1 x⁴ আমি ডাইরেক্ট px বুলি ধৰিলো দেই ধৰো px = কি ধৰিলো x⁴ plus 3x³
প্লাস 3x স্কয়ার প্লাস x প্লাস 1 হল অঙ্কটা ডাইরেক্ট হৈ গ'ল এতিয়া আমাৰ x সমান কি বহাম মাইনাস 1 এই মাইনাস 1 দিয়া বহাই দিম এটাকে p minus 1 is equal কিমান হ'ব minus 1 to the power 4 plus 3 x সমান কিমান minus 1 cube plus 3 minus 1 square plus minus 1 plus 1 एक टे के लगा दो এতিয়া minus 1 of 3 4 times 4 কি হ'ব plus 1 minus এট minus of minus 3 গুণ 3 ইয়াৰ হ'ল plus 3 গুণ 3 যোগে বিয়োগে বিয়োগ plus 1 এটো এটা কাটা গ'ল এটো এটা কাটা গ'ল কি থাকি গ'ল 1 মানে নট ইকুয়াল 0 এখানে কি হ'ব ই উৎপাদক নহয় এটাকে উৎপাদক হ'ব নে উৎপাদক নহয় মানে এটো উৎপাদক নহয় ওকে দেন আমি লাস্ট নম্বৰ লব এটা তো ইম্পর্টেন্ট আছে মানে লাস্ট নম্বৰ কোন ইম্পর্টেন্ট ইয়াত আমি কি ধৰি লও x সমান এটো স্টার্ট দিছিলে সাইন নম্বৰ কৰো 4 নম্বৰ কৰো স্টার্ট দিছো এত px সমান কিমান আছে x cube minus x square minus 2 plus root 2x plus root 2 একেই কথা আমি ভয় খাবলগীয়া নাই যদি ইম্পর্টেন্ট অকন ভালকৈ চোৱা কিন্তু ভয় খাবলগীয়া নাই ইয়াত আমি কি ধৰিলাম x সমান minus 1 x সমান যদি minus 1 ধৰো তেনে কি হ'ব এইটো ঠাই আহিব minus 1 cube minus 1 square minus 2 plus root 2 ইয়াত আহিলে minus 1 plus root 2 মানে এতিয়া আমাৰ কিমান হ'ব চাওচোন minus 1 কিউব কৰিলে হ'ল minus 1 minus 1 স্কয়ার কৰিলে হ'ল plus 1 আকৌ লগত এটো minus 1 a minus হ'ল প্লাস 1 দুগুণ 2 আৰু root 2 আৰু ইফালে থাকিলে root 2 এতিয়া কি হ'ব চাওচোন এক ধাৰ মানে দুই ধাৰ যোগ 2 যোগ এটা root 2 দুটা root 2 এই প্লাস কে মাইনাস কে কাটা গ'ল থাকি গ'ল কি 2 root 2 মানে নট ইকুয়াল 0 ইয়াৰ মান শূন্য নহয় শূন্য নোহোৱাৰ কাৰণে ই কি নহয় উৎপাদক নহয় এত কি বলো এটো উৎপাদক নহয় আমি উৎপাদক প্ৰথম ধৰি পালো চোৱা অংকটা ভাল লাগিছে নে অকমান গুৰুত্ব দিবা ইয়াৰ ভিতৰত এই অংকটো খুবেই আহে অকন ভালদৰে চাবা ধন্যবাদ